Hello guys, welcome to my YouTube channel. মই এনকে হেন্দিক মোৰ ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো। আজি ডিসপাত বনাবৰ কাৰণে হে কৰিছো। এয়া হৈছে 14 নম্বৰ ডিসপাত। আপোনালোকে দেখিছে এনেকৈ আহে ৰ মেটেৰিয়েল প্লেন আৰু এটো কালাৰ হয়। এটো হয় ফেন্সি সাইজ বুলি কয় ইয়াক, ফেন্সি স্টাইল। ফেন্সি সাইজ নহয় একচুয়ালি, ফেন্সি স্টাইল। আৰু এটো নরমাল কলপাত। এটো ফেন্সি স্টাইলে হয়। এটা বৰ্তমান কি কৰিম মই ফেন্সি স্টাইলটো বনাম, যোনটো কলপাত আছে সেই কলপাত। এটা বৰ্তমান মই কলপাতটো বনাম কাৰণ অৰ্ডাৰ আছে। তো এখিনি অলৰেডি বনাইছো এইবিলাক আৰু পেকেটটো মই বনাই কৰি পেলাই ৰেডি কৰি থৈছো। আৰু এটো ৰ মেটেৰিয়েলটো দেখা পাইছে, যিমান ৰ মেটেৰিয়েল আহে সব এনেকৈ আহে। আপোনাৰ সার্কুল যোনটো কাটিংত এনেকৈ আহে ৰ মেটেৰিয়েল। আমি খালি ইয়াত কি কৰো, ইয়াত দি পেলাই আমি প্ৰেছ কৰি দিও। প্ৰেছ কৰি দিয়াৰ পিছত অলপ সময় ৰখিব লাগে, এটা টাইম আছে। আৰু মোৰ যোনটো মেচিন আছে এটো হৈছে ম্যানুয়ালও হয় আৰু অটোমেটিকও হয়। গতিকে আমি দুইটাই কৰিব পাৰো। এটোত ম্যানুয়াল হলে ম্যানুয়াল কৰিব পৰা যায় আৰু অটোমেটিক হলে অটোমেটিক কৰিব পৰা যায়। তো বন্ধুসকল আপোনালোকে চাই থাকক। ভিডিওটো ভাল পালে লাইক এটা কৰিব নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব। মোৰ এনেকুৱা ধৰণৰ ধৰি লওক ভিডিওসমূহ মই ইন্ডাষ্ট্ৰি যোনটো স্মল ইন্ডাষ্ট্ৰি আছে আমাৰ, তাৰ ওপৰত এইটো ওপৰত মই ভিডিও বনাই থাকিম ইন ফিউচাৰ। আৰু দৰকাৰ হলে আৰু যদিহে মই এক্সট্ৰা তেনেকুৱা কিবা স্মল ইন্ডাষ্ট্ৰি কাম কৰোঁ তেতিয়াও মই বস্তুবিলাক দেখাম আপোনালোকক বিজনেস ক্ষেত্ৰত। মানে ধৰি লওক যে টোটাল বিজনেসৰ ওপৰত মই দুই এটা ভিডিও এনেকৈ আপলোড কৰি থাকিম। গতিকে আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। ইয়াত প্ৰথমতে মই ম্যানুয়াল দেখাম, তাৰ পিছত মই আপোনাৰ অটোমেটিক দেখাম। এতিয়া বস্তুটো চাব, এইটো যিমান আছে বুটামকেইটা এটাতে যে আপোনাৰ যোনটো গ্ৰীণ কালাৰ আছে আৰু ৰেড কালাৰ, এই দুটা আমাৰ ম্যানুয়াল হয়। গ্ৰীণ কালাৰটো দবালে আপ হ'ব আৰু ৰেড কালাৰটো দিলে ডাউন হ'ব। বুজিছে? এতিয়া মই কি কৰিম, আৰু ইয়াত আমি ডিসপাত বৰ্তমান মই 7 খিলাকে দিম। এটো চাব, মই জাস্ট এতিয়া ম্যানুয়াল কৰিম। ম্যানুয়াল কৰিলে কি হয়, এতিয়া ম্যানুয়াল কৰিছো চাওক। এটো এটা টাইমলৈকে আমি ইয়াক প্ৰেছ কৰি ৰাখিম, তাৰপিছত আমি আকৌ উঠাই দিম। অলৰেডি পুৰা হিট হৈ গৈছে। মইতো বেছি সময় মই নাৰাখোঁ কাৰণ পেপাৰটো নষ্ট হৈ যাব নহ'লে। আপোনালোকে দেখা পাইছে এইটো হৈ গৈছে, পুৰা হিট হৈ গৈছে। এইটো কাৰণ তেনেকুৱা হৈছে। আৰু ইয়াত কি কৰিম এতিয়া মই, এইটো সেমি অটোমেটিক আৰু এইটো ফুললি অটোমেটিক। এইটো কৰি পেলাই আমি কি কৰিম এতিয়া চাব। এইটোতো আমি কৰি দেখাম, ম্যানুয়ালটো মই দেখালোৱে। এইটো 7 পিচকে আমি ইয়াত দিছোঁ। এতিয়া চাব, এইটো চৌকা নহয়, এটা টাইম থাকিব। টাইমৰ পিছত অটোমেটিক এইটো দাং খাই আহিব নিজে নিজে। এইটো দেখা পাইছে। আকৌ এইটো আহিব। কেনেকৈ আপোনাৰ অটোমেটিক এইটো কৰি দিছোঁ। আমি ইয়াত কি কৰোঁ, টাইমিংটো আমি চেঞ্জ কৰি দিব পাৰোঁ। কাৰোবাক কম লাগিলে কম প্ৰেছ কৰা যদি দৰকাৰ আছে, মানে কম সময় ৰাখিবলৈ হ'লে টাইমটো অকণ ছেট কৰি ল'লে হ'ল নিজে। আৰু যদি নালাগে এইটো আমি বন্ধ কৰি দিম। চিধা বন্ধ কৰি দিয়াৰ লগে লগে বন্ধ হৈ যাব অটোমেটিক। এইটো তেতিয়া নচলে আৰু। তো বন্ধুসকল ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ভিডিওটোৰ জৰিয়তে অলপ হ'লেও ইনফৰমেশ্যন পাইছে
আমাৰ যোনটো স্মল ইণ্ডাষ্ট্ৰি, যোনটো ঘৰুৱা সেই উদ্যোগ। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।